সমাজৰ প্ৰতিজন প্ৰতিভাৱান লোক জ্ঞানী সমাজত সদায় সমাদৃত হয়। এনে এগৰাকী প্ৰতিভাৱান নীৰৱ শিল্পী হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ বেলগুৰি গাঁৱৰ যজ্ঞৰাম বৰুৱাদেৱ। ২৪ বছৰ ধৰি এইগৰাকী নীৰৱ শিল্পীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ নামঘৰে নামঘৰে গৰু আসন নিৰ্মাণ কৰি আগবঢ়াই আহিছে। শিল্পীগৰাকীয়ে বৰ্তমানলৈকে অসমৰ গুৱাহাটী, নগাঁও, যোৰহাট, মাধৱদেৱ কলাক্ষেত্ৰ, তেজপুৰকে ধৰি লখিমপুৰ জিলাৰ বৰনাৰায়ণপুৰ নামঘৰ, বালিগাঁও, কলানী নামঘৰ, ফুলনি থান আদি বহুতো নামঘৰ আৰু মন্দিৰলৈ গুৰু আসন নিৰ্মাণ কৰি ৫৫ ভাগৰো অধিক গুৰু আসন নিৰ্মাণ কৰে। কেইবা প্ৰকাৰৰ গুৰু আসনৰ ভিতৰত সিংহাসন, গৰুৰ আসন, ময়ূৰ আসন, পদ্মাসন, কৰণী, ঠগা, অগ্নিগড়, গছা আদি ৰাইজে বিচৰা মতে নিৰ্মাণ কৰি আগবঢ়াই আহিছে। ৭ খলপীয়া আসনৰ পৰা আৰম্ভ কৰি কেইবা প্ৰকাৰৰ গুৰু আসন নিৰ্মাণ কৰোঁতে সময় লাগে প্ৰায় ৩ মাহ। শিল্পীগৰাকীয়ে ২-৩ গৰাকী যোগালীৰ সহযোগত সিংহাসন নিৰ্মাণ কৰাৰ লগতে পত্নী আৰু একমাত্ৰ পুত্ৰয়ো এই কামত সহায় কৰে। ১৬ জানুৱাৰী তাৰিখে বিহপুৰীয়াৰ বৰাইখনা গাঁৱৰ অৰ্ধশতাধিক ভকত আৰু আয়ে ৭ খলপীয়া আসনভাগ সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়ম তথা পৰম্পৰাৰে গুৰুবাদ্য আৰু হৰিধ্বনিৰে আদৰি নিয়ে। বৰ্তমান ২৩ বছৰ হৈছে। ২৩ বছৰত মই ৫৪ ভাগ মই আসন দিছোঁ। এই ভাগৰ সৈতে ৫৫ ভাগ হ'ব সিংহাসন। মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা ধৰি নগাঁও, গুৱাহাটী, যোৰহাট এইসমূহলৈ আমি দিছোঁ আৰু অৰুণাচল দিছোঁ। যোৱা বছৰ অৰুণাচল দিছোঁ। এনেধৰণে এইখিনি দিছোঁ আৰু আমাৰ ওচৰ সমীপতে বহুখিনি গাঁও দিছোঁ। মই ইমানখিনি আচলতে তেমন ক'বলৈ অসুবিধা। সিংহাসন আমি ৩ খলপীয়াৰ পৰা ৫ খলপীয়ালৈ বনাইছোঁ, কিন্তু এনেই ৭ খলপীয়া থাকে সপ্তবৈকুণ্ঠ। গতিকে সপ্তবৈকুণ্ঠ হোৱা নাই এতিয়ালৈকে বনোৱা। যোৰহাট দিছোঁ, নগাঁও দিছোঁ, গুৱাহাটী দিছোঁ, আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত আছেই, ধেমাজি দিছোঁ, অৰুণাচল দিছোঁ, মাধৱদেৱ কলাক্ষেত্ৰত দিছোঁ। এই কলাক্ষেত্ৰ উন্মোচন কৰোঁতে তেতিয়া আমি গৰুণ্ড এভাগ মুক্ত হস্তে আমি দান কৰি থৈ আহিছোঁ আৰু তাত আমি দৰ্শন হিচাপে আমি সিংহাসন, গৰুণ্ড আসন, পদ্মাসন এনেধৰণে আমি দৰ্শন কৰোৱাইছিলোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ টালব, হোম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।